CITU সম্পৰ্কত কৰা মুখ্যমন্ত্ৰীৰ মন্তব্য অগণতান্ত্ৰিক আৰু অতি নিকৃষ্ট মানসিকতাৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু-বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 30 এপ্ৰিল তাৰিখে এক সংবাদমেলত CITUৰ অসম ৰাজ্যিক কমিটিয়ে এই কথা সদৰি কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ প্ৰসংগ টানি আনি 10 এপ্ৰিলত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কৈছিল যে CITUৰ লগত থাকিলে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি নকৰে। CITUক অসমত বাধা দিয়াটোৱে হেনো তেখেতৰ কৰ্তব্য। CITUৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু অসমত CITUক কিয় বাধা দিয়া হয় অথবা CITU সংগঠনত শ্ৰমিক কৰ্মচাৰী কিয় থাকিব নালাগে তাৰ স্পষ্টীকৰণ দিবলৈ দাবী জনায়। বিগত 10টা দিনে CITUৱে অপেক্ষা কৰিছিল তেনে এক স্পষ্টীকৰণ। CITUৰ ৰাজ্যিক সভাপতি অসিত দত্ত, সাধাৰণ সম্পাদক তপন শৰ্মা, কোষাধ্যক্ষ বিজন দাস, সম্পাদক মদন তালুকদাৰ সহ ৰাজ্যিক নেতাসকলে এই সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ মন্তব্যক ধিক্কাৰ জনায় আৰু কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিখন সংবিধানৰ শপত খাই ৰাজ্যখনৰ আটাইতকৈ সন্মানীয় মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছে, সেইখন সংবিধানৰে আধাৰত প্ৰস্তুত কৰা শ্ৰম আইনৰ গণ্ডিত থাকি শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি থকা এটা ট্ৰেড ইউনিয়ন সন্দৰ্ভত উল্লেখিত ধৰণৰ মন্তব্য দি উঠি আজিলৈকে কোনো স্পষ্টীকৰণ নিদিলে। আমি আজি সংবাদ মাধ্যমৰ সহায় লৈ দাবী উত্থাপন কৰিলোঁ। এই সুযোগতে অসমৰ জনগণৰ জ্ঞাতাৰ্থে জনাই থব বিচাৰোঁ, 1 নম্বৰ, মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ ৰাজনৈতিক দল বিজেপিৰ নেতাসকলৰ দ্বাৰাই পৰিচালিত BMS অৰ্থাৎ ভাৰতীয় মজদুৰ সংঘ যি ধৰণে এটা সৰ্বভাৰতীয় শ্ৰমিক সংগঠন, CITU অৰ্থাৎ চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নো তেনে এটা সৰ্বভাৰতীয় শ্ৰমিক সংগঠন। CITUৰ পৰিচালিত হয় নিজস্ব কৰ্মসূচী আৰু সংবিধানৰ ভিত্তিত। আমাৰ দেশত INTUC, CITU, AITUC, AICCTU, HMS, BMS, AITUC সহ কেইবাটাও কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম বিভাগৰ দ্বাৰাই স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠন আছে। 2 নম্বৰ, উল্লেখিত ট্ৰেড ইউনিয়নসমূহৰ লগতে CITUৱেও ভাৰত চৰকাৰৰ সংস্থা ILC ইণ্ডিয়ান লেবাৰ কনফাৰেন্সৰ সদস্য। 3 নম্বৰ, CITUৱে দেশৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলক সংবিধান প্ৰদত্ত অধিকাৰৰ সন্দৰ্ভত সচেতনা গঢ়ি তোলাৰ কাম কৰে। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিক কৰ্মচাৰীসকলৰ আইনগত প্ৰাপ্য আদায় কৰাৰ বাবে সংগ্ৰাম কৰে। আলাপ আলোচনাৰ মাজেৰে শ্ৰম বিবাদ মীমাংসাত CITUৱে সদায় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আনকি ৰাজ্য চৰকাৰৰ দ্বাৰাই গঠিত শ্ৰমিক কল্যাণ সম্পৰ্কীয় বিভিন্ন কমিটিত থাকি ৰাজ্য চৰকাৰৰ শ্ৰমিক কল্যাণ আঁচনিসমূহৰ সঠিক ৰূপায়ণত সহায় কৰি আহিছে। 4 নম্বৰ, CITUৰ লক্ষ্য হৈছে শ্ৰমিক কৰ্মচাৰীৰ ওপৰত চলি থকা চৰকাৰী বেচৰকাৰী শোষণ বঞ্চনাৰ অৱসান ঘটোৱা। এনে এক প্ৰেক্ষাপট থকা শ্ৰমিক সংগঠন এটাৰ কাম কাজত বাধা প্ৰদান কৰাটো এগৰাকী মুখ্যমন্ত্ৰীৰ কৰ্তব্য হ'ব নোৱাৰে বুলি আমি জানো। 5 নম্বৰ, দেশৰ সকলো নাগৰিককে সংবিধানৰ গণ্ডিত থাকি সংগঠন কৰাৰ অধিকাৰ সংবিধানখনে দিছে। 6 নম্বৰ,
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সন্মানীয় মুখ্যমন্ত্ৰীৰ আসনখনক ব্যৱহাৰ কৰি সংবিধান বিৰোধী আৰু গণতন্ত্ৰ বিৰোধী যি মন্তব্য দিছে এয়া কেৱল CITU বিৰোধীয়েই নহয়, সামগ্ৰিকভাৱে সকলো শ্ৰমিক সংগঠনৰ অধিকাৰৰ ওপৰত আক্ৰমণ। CITU অসম ৰাজ্যিক কমিটিয়ে অসমৰ সৰ্বস্তৰৰ শ্ৰমিক কৰ্মচাৰীৰ লগতে গণতন্ত্ৰত বিশ্বাসী ৰাইজক মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। অহা 24 এপ্ৰিল 2024ত দিনৰ 12 বজাৰ আগতে সমগ্ৰ অসমতে জিলা অথবা অঞ্চল ভিত্তিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ CITUৰ কমিটিসমূহক আহ্বান জনোৱা হ'ল। ধন্যবাদ।